আপুনি জানি আচৰিত হ'ব যে প্ৰতিদিনে 20,000 লোকে এই মন্দিৰত চুলি দান কৰে। ভক্তসকলক চুলি কাটিবলৈ সহায় কৰিবলৈ প্ৰায় 600 জন লোকক নিয়োজিত কৰা হৈছে এই মন্দিৰটোত। আৰু এই মন্দিৰত ভক্তৰ বাবে প্ৰতিদিনে 3 লাখ লাড্ডু প্ৰস্তুত কৰি অহা হৈছে। বিশ্বাস কৰা হয় যে এই মন্দিৰত ঈশ্বৰ নিজেই বাস কৰে আৰু সময়ে সময়ে ভক্তক তাৰ প্ৰমাণো দিয়ে। এই মন্দিৰৰ মূৰ্তিভাগ নিৰ্মাণ কৰা নহয়, বৰঞ্চ এই মূৰ্তিভাগৰ আবিৰ্ভাৱ হৈছে বুলিও কোৱা হৈছে। মূৰ্তিভাগৰ চুলিত কেতিয়াও জট নালাগে আৰু সদায় কোমল আৰু পৰিষ্কাৰ হৈ থাকে বুলিও কৈ অহা হৈছে। এনে বহু আচৰিত ৰহস্যৰে ভৰা এটা মন্দিৰ। আজি আপোনালোকক এই মন্দিৰটোৰ বিষয়ে মই জনাম। যদিহে আপোনালোকে মোৰ ভিডিঅ'টোত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব, লগতে এটা লাইক, কমেণ্ট আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেন্তে শ্বেয়াৰ কৰি দিব। গতিকে বলক আমি পলম নকৰোঁ, এই মন্দিৰটোৰ বিষয়ে আমি কিছু কথা জানি লওঁ। এই মন্দিৰৰ গোপনীয়তা জানি আপোনাৰ চকু কপালত উঠিব। গতিকে আকৌ এবাৰ কৈছোঁ যে এই ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈ চাব। দক্ষিণ ভাৰতৰ মন্দিৰৰ ভৱিষ্যত আৰু ক্ষতিৰ লগত কোনো তুলনা নাই বুলি আমি সকলোৱে জানো। তাৰ ভিতৰত তিৰুপতি বালাজী মন্দিৰো অন্যতম। এই মন্দিৰটোৰ ভগৱান বিষ্ণুৰ অৱতাৰ বুলিও গণ্য কৰা হৈছে। ভগৱান ভেংকটেশ্বৰ বালাজীৰ অন্ধ্ৰপ্ৰদেশৰ চিত্তৰ জিলাত অৱস্থিত এই মন্দিৰটোৰ তিৰুমালাৰ সংলগ্ন আৰু শেখনাগৰ পাহাৰত অৱস্থিত। 5ম শতিকাৰ পৰাই এই মন্দিৰটোৰ ইতিহাস সকলো ধৰ্মৰ লোকৰ বাবে মুকলি। ইয়াত ভগৱান বালাজীৰ মূৰ্তিটো নিজাববীয়াকৈয়ে আবিৰ্ভাৱ হৈছে আৰু ইয়াৰ এটা দাগ আছে য'ত চন্দনৰ পেষ্ট লগোৱা হৈছিল বুলিও কোৱা হয়। বালাজীৰ মূৰ্তিটোৰ মূৰত প্ৰতিটো ৰেশ্মি চুলি যিবোৰ কেতিয়াও জট নহয় আৰু সদায় পৰিষ্কাৰ হৈ থাকে বুলি সকলো ভক্তই মানি আহিছে। চুলিডালৰ এক বিখ্যাত পৰম্পৰা আছে। কোৱা হয় যে যদি ব্ৰত পূৰণ হয় মানুহে তেন্তে তেওঁলোকৰ নিজৰ চুলি এই মন্দিৰত দান কৰি আহে, যাৰ ফলত তেওঁলোকৰ যি অহংকাৰ, অশুভ দিন থাকে সেই সকলোখিনি আঁতৰি যায় বুলি কোৱা হয়। প্ৰতিদিনে প্ৰায় 20,000 লোকে ইয়াত নিজৰ চুলিত দান কৰে। মন্দিৰৰ প্ৰতিমূৰ্তিৰ পৰা সাগৰৰ ঢৌৰ শব্দও শুনা যায় বুলি আজিকালিও মানি অহা হৈছে আৰু প্ৰতিমূৰ্তিৰ শব্দ সদায় আৰ্দ্ৰ হৈ থাকে বুলিও কোৱা হয়। এই মন্দিৰত প্ৰতিদিনেই 3 লাখ লাড্ডু তৈয়াৰ কৰা হয়। তিৰুপতি মন্দিৰৰ পৰা প্ৰায় 23 কিলোমিটাৰ নিলগত এখন গাঁও আছে য'ত মানুহে প্ৰাচীন পৰম্পৰাও আজিলৈ পালন কৰি আহিছে। মন্দিৰৰ বাবে যি ফুল, ফল, ঘিউ আদি সামগ্ৰী এই গাঁৱৰ পৰাই আহে বুলি কোৱা হয়। কিন্তু ইয়াৰ মাজত এটা কথা ক'ব লাগিব যে সেই গাঁওখনৰ বাহিৰত মানুহে চিনি নাপায় আৰু সেই গাঁওখনলৈ কাকো যোৱাৰ অনুমতিও দিয়া নহয়। গতিকে সেই গাঁওখনৰ পৰাই সেই মন্দিৰলৈ সকলোখিনি বস্তু আহে। দেৱী লক্ষ্মী ভগৱান বালাজীৰ হৃদয়ত বাস কৰে বুলি বিশ্বাস কৰা হয়, যি প্ৰতি বৃহস্পতিবাৰে গা ধোৱাৰ পিছত তেওঁৰ হৃদয় স্পন্দত চন্দনৰ পেষ্ট লগোৱা হয় বুলি আৰু মা দেৱীৰ আবিৰ্ভাৱ হয় বুলি কোৱা হয়। হাজাৰ হাজাৰ বছৰ ধৰি ঘিউ বা তেল নোহোৱাকৈয়ে জ্বলি আছে মন্দিৰৰ গৰ্ভগৃহত থকা এটা প্ৰতীক। আন মূৰ্তিত পচাই কৰ্পূৰ প্ৰয়োগ কৰিলেও শিলবোৰ ভাঙি নাযায় বুলিও কোৱা হয়। যদিও ভগৱান ভেংকটেশ্বৰ মূৰ্তিত ইয়াৰ কোনো প্ৰভাৱ নপৰে। ইয়াত তুলসী পাত ভগৱানকো অৰ্পণ কৰা হয়, কিন্তু ভক্তক প্ৰসাদ বুলি তুলসী পাত দিয়া নহয়, বৰঞ্চ এই তুলসী পাত কুৱাত পেলাই দিয়া হয়। এই মন্দিৰত প্ৰতিটো ইচ্ছাও পূৰণ হয় বুলি কোৱা হয়। যদি আপুনি কোনোবা এটা ইচ্ছা লৈ এই মন্দিৰলৈ যায়, ভক্তিভাৱেৰে সেৱা কৰে, তেন্তে আপোনাৰ সেই ইচ্ছা পূৰণ হয় বুলিও কৈ অহা হৈছে। গৰ্ভগৃহত থকা প্ৰভুৰ মূৰ্তিটোলৈ চালে এনে লাগে যেন ই জাগ্ৰত, যেন আপোনাৰ আগত প্ৰকৃত প্ৰভু এয়া। প্ৰতিদিনে ধুতি আৰু শাৰীৰে এই মূৰ্তিক সজোৱা হয়, কাৰণ মই আগতেই কৈছোঁ যে বালাজীক মা লক্ষ্মী দেৱীৰ ৰূপ বুলি গণ্য কৰা হয়। এই মন্দিৰত মূৰ্তিলৈ আগবঢ়োৱা মালা মূৰ্তিৰ পিছফালে পেলাই দিয়া হয়, কাৰণ ইয়াক দেখাটো অশুভ বুলি গণ্য কৰা হৈছে। এই প্ৰতিমূৰ্তিটো মসৃণ শিলেৰে নিৰ্মাণ কৰা হৈছে যদিও ইয়াত জীৱনৰ অনুভূতি আছে বুলি কৈ অহা হৈছে। বালাজী মূৰ্তিৰ উচ্চতা সদায়
110 ডিগ্ৰী ফাড হাইড্ৰ আৰু সময়ে সময়ে ইয়াক মচি দিয়া হয় বুলিও কোৱা হয়। এই মন্দিৰটোৰ পৃথিৱীৰ আটাইতকৈ ধনী মন্দিৰৰ ভিতৰত গণ্য কৰা হয় যদিও তিৰুপতি বালাজীৰ ঋণী বুলি স্বীকাৰ কৰা হৈছে এই মন্দিৰ ভাগক। এই মন্দিৰটো চহকী কিন্তু ঈশ্বৰত দুখীয়া বুলি গণ্য কৰা হৈছে। গতিকে এই আছিলে আজি এই মন্দিৰটোৰ বিষয়ে যিখিনি কথা। যদি আপোনালোকেও বিচাৰে যে আপোনালোকৰ মনৰ আশা পূৰ্ণ কৰিব আছে তেন্তে এই মন্দিৰলৈ আপোনালোকে গৈ আপোনালোকৰ যি মনৰ আশা আছে সেই মনৰ আশা শ্ৰদ্ধাৰে তেওঁক প্ৰভুক প্ৰাৰ্থনা কৰি আপোনালোকে যদি খোজে আপোনালোকৰ মনৰ আশাও পূৰ্ণ হয় বুলি কৈ অহা হৈছে। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে মই পোনপ্ৰথমে কৈছোঁ আকৌ এবাৰ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেন্তে আপোনালোকৰ বন্ধু বৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।